তেনেকৈ আপোনাৰ শাক পাচলিৰ ওপৰত সিন্ডিকেট চলিছে, তেনেকৈ আপোনাৰ ফল মূলৰ ওপৰত সিন্ডিকেট চলিছে, তেনেকৈ আমাৰ প্ৰত্যেকটো বস্তুৰ ওপৰতে গাহৰিৰ ওপৰত ইয়ালে গাহৰি সৰবৰাহৰ ক্ষেত্ৰত আপোনাৰ সিন্ডিকেট চলিছে, গৰু সৰবৰাহৰ ক্ষেত্ৰত সিন্ডিকেট চলিছে। ব্যাপক ৰূপত বিজেপি চৰকাৰখনে সাংঘাতিক ভয়াবহ এক সিন্ডিকেট ৰাজ চলোৱাৰ কাৰণে আজি আমাৰ সকলো বস্তুৰ দাম এনেকৈ বৃদ্ধি পাইছে। এটো হল সিন্ডিকেট ৰাজ হল মূল্য বৃদ্ধিৰ দ্বিতীয়টো কাৰণ। অন্য ৰাজ্যবিলাকতকৈ যে মূল্য বৃদ্ধি বেছিকৈ হৈছে তাৰ এটা প্ৰধান কাৰণ হল এই সিন্ডিকেট। 3 নম্বৰ যেটো বস্তু হল যে বিজেপি চৰকাৰ অহাৰ পাছৰ পৰা কৰ্পোৰেটবিলাকৰ ওপৰত যেটো নিয়ন্ত্ৰণ আছিল, বস্তুৰ মূল্য বৃদ্ধিৰ ওপৰত কৰ্পোৰেটৰ ওপৰত যেটো নিয়ন্ত্ৰণ চৰকাৰৰ আছিল, বিজেপিয়ে কৰ্পোৰেটক একদম ফ্ৰী হেণ্ড এৰি দিছিল। মুকলি ময়দানত তেওঁলোকক খেলিবৰ কাৰণে এৰি দিছে, যাৰ ফলস্বৰূপে কি হৈছে যে এতিয়া কৰ্পোৰেটে কাৰো কথা নুশুনাকে, যেনেকৈ ধৰক ষ্টাৰ চিমেণ্টে মন গ'লে এতিয়া বস্তুৰ দাম বঢ়াই দিয়ে। কাৰণ ষ্টাৰ চিমেণ্টৰ পৰা সাংঘাতিক ধৰণৰ চান্দা লয় আৰু ষ্টাৰ চিমেণ্টক চান্দা লোৱাৰ পাছত বস্তুৰ দাম বঢ়াবৰ কাৰণে তেওঁলোকে লাইচেঞ্চ দি থৈ দিছে। সেই লাইচেঞ্চ দি থোৱাৰ ফলস্বৰূপে আমি দেখিবলৈ পাইছোঁ যে আজিৰ দিনটোত বিজেপি চৰকাৰে বস্তুৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোক সক্ষম হোৱা নাই। মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোক সক্ষম হোৱা নাই। সেইকাৰণে মূল্য বৃদ্ধিৰ কাৰণে মূলতঃ জগৰীয়া বিজেপি চৰকাৰৰ 3টা কাম। এটা হল চান্দা দুষ্কৃতি, দ্বিতীয়টো হল সিন্ডিকেট ৰাজ আৰু তৃতীয়টো হল কোম্পানীক লাইচেঞ্চ দি দিয়াৰ, কোম্পানীৰ ওপৰত নিয়ন্ত্ৰণহীনতা। সেইকাৰণে অতি সোনকালে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আৰু মূল্য বৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। তেনেকৈ আপোনাৰ শাক পাচলিৰ ওপৰত সিন্ডিকেট চলিছে, তেনেকৈ আপোনাৰ ফল মূলৰ ওপৰত সিন্ডিকেট চলিছে, তেনেকৈ আমাৰ প্ৰত্যেকটো বস্তুৰ ওপৰতে গাহৰিৰ ওপৰত ইয়ালে গাহৰি সৰবৰাহৰ ক্ষেত্ৰত আপোনাৰ সিন্ডিকেট চলিছে, গৰু সৰবৰাহৰ ক্ষেত্ৰত সিন্ডিকেট চলিছে। ব্যাপক ৰূপত বিজেপি চৰকাৰখনে সাংঘাতিক ভয়াবহ এক সিন্ডিকেট ৰাজ চলোৱাৰ কাৰণে আজি আমাৰ সকলো বস্তুৰ দাম এনেকৈ বৃদ্ধি পাইছে। এটো হল সিন্ডিকেট ৰাজ হল মূল্য বৃদ্ধিৰ দ্বিতীয়টো কাৰণ। অন্য ৰাজ্যবিলাকতকৈ যে মূল্য বৃদ্ধি বেছিকৈ হৈছে তাৰ এটা প্ৰধান কাৰণ হল এই সিন্ডিকেট। 3 নম্বৰ যেটো বস্তু হল যে বিজেপি চৰকাৰ অহাৰ পাছৰ পৰা কৰ্পোৰেটবিলাকৰ ওপৰত যেটো নিয়ন্ত্ৰণ আছিল, বস্তুৰ মূল্য বৃদ্ধিৰ ওপৰত কৰ্পোৰেটৰ ওপৰত যেটো নিয়ন্ত্ৰণ চৰকাৰৰ আছিল, বিজেপিয়ে কৰ্পোৰেটক একদম ফ্ৰী হেণ্ড এৰি দিছিল। মুকলি ময়দানত তেওঁলোকক খেলিবৰ কাৰণে এৰি দিছে, যাৰ ফলস্বৰূপে কি হৈছে যে এতিয়া কৰ্পোৰেটে কাৰো কথা নুশুনাকে, যেনেকৈ ধৰক ষ্টাৰ চিমেণ্টে মন গ'লে এতিয়া বস্তুৰ দাম বঢ়াই দিয়ে। কাৰণ ষ্টাৰ চিমেণ্টৰ পৰা সাংঘাতিক ধৰণৰ চান্দা লয় আৰু ষ্টাৰ চিমেণ্টক চান্দা লোৱাৰ পাছত বস্তুৰ দাম বঢ়াবৰ কাৰণে তেওঁলোকে লাইচেঞ্চ দি থৈ দিছে। সেই লাইচেঞ্চ দি থোৱাৰ ফলস্বৰূপে আমি দেখিবলৈ পাইছোঁ যে আজিৰ দিনটোত বিজেপি চৰকাৰে বস্তুৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোক সক্ষম হোৱা নাই। মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোক সক্ষম হোৱা নাই। সেইকাৰণে মূল্য বৃদ্ধিৰ কাৰণে মূলতঃ জগৰীয়া বিজেপি চৰকাৰৰ 3টা কাম। এটা হল চান্দা দুষ্কৃতি, দ্বিতীয়টো হল সিন্ডিকেট ৰাজ আৰু তৃতীয়টো হল কোম্পানীক লাইচেঞ্চ দি দিয়াৰ, কোম্পানীৰ ওপৰত নিয়ন্ত্ৰণহীনতা। সেইকাৰণে অতি সোনকালে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আৰু মূল্য বৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ।